মঙ্গলবাৰে পুৱা 10 বজাত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি পশ্চিম কাৰ্বি আংলঙত খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। হুৰাহুৰে নামি আহিছে পানী। ৰেমালৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটো। নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ বাবে এলাৰ্ট জাৰি কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই। যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বৰপানী নদীৰ জলপৃষ্ঠ। সীমিত লেভেলত খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। মঙ্গলবাৰে পুৱা 10 বজাত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি পশ্চিম কাৰ্বি আংলঙত খুলি দিয়া হ'ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। হুৰাহুৰে নামি আহিছে পানী। ৰেমালৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটো। নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ বাবে এলাৰ্ট জাৰি কৰিছে জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই। যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে বৰপানী নদীৰ জলপৃষ্ঠ। সীমিত লেভেলত খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 4খনকৈ গেট। নিউজ ডেস্ক ৰিপোৰ্ট, আছাম টাইমছ পোষ্ট।